ৰূপহীহাটৰ হাতীপাৰা নগৰাণীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক নুৰুল হুদা। বিধায়ক নুৰুল হুদাই মহিলাৰ সৈতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্পৰ্কে মত বিনিময় কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত আৰু বিজেপি চৰকাৰৰ দিনত কোনটো সামগ্ৰীৰ কিমান মূল্য বৃদ্ধি হৈছে এবাৰ মন কৰক। 7টাকৈ অত্যাৱশ্যকীয় সামগ্ৰী এমাহত 9,255 টকাৰ মূল্য বৃদ্ধি হোৱা বুলি হিচাপ উলিয়াই গরিবর বন্ধু হয় রূপহী বাহিয়ে কয়, গরিবর বন্ধু হয় রূপহী বাহিয়ে কয়, তাতো কয় বেশি কয়নো রূপহীর দাদা সকল, এমএলএ নুরুল হুদার কথা, এমএলএ নুরুল হুদার কথা। সকলে পুনৰ এমেল বিচাৰে আমাৰে নুৰুল হুদাকে, ৰূপহীৰা সকলে পুনৰ এমেল বিচাৰে আমাৰে নুৰুল হুদাকে। কংগ্ৰেছৰ দলৰে এমএলএ হ'ব ভালে, কংগ্ৰেছৰ দলৰে এমএলএ হ'ব ভালে, তাৰে কামনা কৰিছে ৰূপহীৰাই যে এমএলএ নুৰুল হুদাৰ কথা, এমএলএ নুৰুল হুদাৰ কথা। কংগ্ৰেছত খেলিব ৰূপহীৰ সকলো ৰাজ, কংগ্ৰেছত খেলিব ৰূপহীৰ সকলো ৰাজ, তাকে বুলি কৰিছে ৰাইজে আশা, তাকে বুলি কৰিছে আশা।